আপুনি বাৰু জানেনে যে ৰাখী বন্ধনৰ লগত জড়িত হৈ থকা দুটা বিশেষ কাহিনীৰ কথা? এটা কাহিনী জড়িত হৈ আছে ৰজা বলিৰ সৈতে আৰু আনটো কাহিনী জড়িত হৈ আছে আই দ্ৰুপদীৰ সৈতে। আহক আমি দুটা কাহিনীৰ বিষয়ে অলপ জানো। ৰজা বলি, আমি সকলোৱে জানো ৰজা বলি আছিল খুব বেছি দানী ৰজা বলিৰ এবাৰ প্ৰমাণ চাবৰ বাবে ভগৱান বিষ্ণুৱে স্বৰ্গৰ পৰা অৰ্থাৎ বৈকুণ্ঠৰ পৰা এবাৰ বামন অৱতাৰ ধাৰণ কৰি, কাৰণ আমি বিষ্ণুৰ যি 10 অৱতাৰ তাৰে ভিতৰত বামন অৱতাৰৰ কথাও জানো, বামন অৱতাৰ ধাৰণ কৰি বলিৰ ওচৰলৈ আহিলে আৰু বলিক আহি ক'লে যে বলি, যে মই এটা তেনে নিৰীহ বামন, গতিকে মোক অলপ মাটি লাগিছিল। বলি যিহেতু যথেষ্ট দানী, বলিয়ে ক'লে যে আপোনাক কিমান মাটি লাগিব? তেতিয়া বামনে ক'লে যে মোক 3খন ভৰিত হ'ব পৰাকৈ, মানে 3 খোজ দিব পৰাকৈ অলপ মাটি লাগিছিল। বলিয়ে যথেষ্ট দানী, বলিয়ে আচলতে সকলো দিয়ে। বলিয়ে ক'লে হ'ব, আপুনি লৈ লওক আপোনাৰ ইচ্ছামতে। তেতিয়া প্ৰভুৱে প্ৰকৃত ৰূপ ধাৰণ কৰি এখন ভৰি স্বৰ্গত থলে, যিহেতু বলিয়ে স্বৰ্গ ইতিমধ্যে দখল কৰিছিলে, গতিকে স্বৰ্গত থলে, অৰ্থাৎ তেতিয়াৰ পৰা প্ৰভুৰে হৈ গ'ল স্বৰ্গ। দ্বিতীয়খন ভৰি পৃথিৱীত থলে, এতিয়া পৃথিৱীও প্ৰভুৰে হৈ গ'ল। তৃতীয়খন ভৰি ক'ত থ'ম বুলি বলিক সুধিলে। তেতিয়া বলিয়ে সকলো গম পায়। বলিয়ে ক'লে যে প্ৰভু, আপুনি তৃতীয়খন ভৰি মোৰ মূৰৰ ওপৰতে থওক বা মোৰ কান্ধত থওক। প্ৰভুৱে তাকেই কৰিলে আৰু প্ৰভুৱে বলিৰ পিঠিত ভৰিখন থৈ বলিক পাতাল লোকলৈ পঠিয়াই দিলে। বলি পাতাললৈকে গ'ল, কিন্তু বলিয়ে যথেষ্ট দান কৰিছিলে, বলিয়ে জীৱনত বহুত পুণ্য কৰিছিলে, যদিও বলিৰ মাজত অলপ অহংকাৰ আছিলে আৰু সেই অহংকাৰৰ পৰীক্ষা কৰিবৰ বাবেই প্ৰভু গৈ তাতে উপস্থিত হৈছিলে। গতিকে বলিয়ে যিহেতু যথেষ্ট পুণ্য কৰিছিলে, গতিকে বলিয়ে প্ৰভুক ক'লে যে প্ৰভু, মইতো জীৱনত বহুত ভালো কাম কৰিছোঁ, মই তোমাৰ পৰা এটা আশীৰ্বাদ বিচাৰিছোঁ, তুমি মোক সেই আশীৰ্বাদটো দিবানে? প্ৰভুৱে ক'লে কোৱা বলি, মই তোমাক কি দিব পাৰোঁ? তেতিয়া ক'লে যে প্ৰভু, আপুনিও মোৰ লগত পাতালত থাকি যাওক। প্ৰভু সন্তুষ্ট হ'ল, আশীৰ্বাদ দিলে, তথাস্ত বুলি ক'লে। প্ৰভু থাকি গ'ল, যাৰ ফলত এতিয়া বৈকুণ্ঠ সম্পূৰ্ণভাৱে খালী হৈ আছে। আই লক্ষ্মীৰ মন খুব দুখেৰে ভৰি আছে। গতিকে আই লক্ষ্মীয়ে ভাবিলে যে প্ৰভুক আকৌ উভতাই আনিব লাগিব। সেইবাবে এইবাৰ এগৰাকী ব্ৰাহ্মণ মহিলাৰ ভেগ ধৰি পাতালত গৈ উপস্থিত হ'ল আই লক্ষ্মী। আই লক্ষ্মীয়ে বলিক ক'লে যে মই তোমাৰ বাবে এডাল ৰাখি আনিছোঁ, এই ৰাখিডাল মই তোমাৰ হাতত পিন্ধাব বিচাৰিছোঁ, গতিকে তুমি এগৰাকী বামন মহিলাৰ এই ৰাখিডাল পিন্ধা আৰু তুমি আজিৰ পৰা মোৰ ককাইদেউ বা ভাই হোৱা। ৰজা বলিয়ে খুব ভাল পালে, পাতাললৈকে কোনোবা এগৰাকী মহিলা আহিছে যিয়ে তেওঁক ককায়েক বা ভায়েক বনাব বিচাৰিছে। বলিয়ে নিজৰ হাতখন আগবঢ়াই দিলে আৰু সেই হাতখনত আই লক্ষ্মীয়ে ৰাখিডাল পিন্ধালে। পিন্ধাই উঠি ক'লে যে এতিয়া তুমি মোৰ যিহেতু ককাইদেউ হ'লা, গতিকে বা মোৰ দাদা হ'লা, তুমি মোক এতিয়া উপহাৰ এটা দিব লাগিব। বলিয়ে ক'লে যে এই পাতাল লোকত মোৰ লগত যি আছে মই তোমাক দিবলৈ সাজু, মোক এবাৰ খোজা মাত্ৰ। তেতিয়া আই লক্ষ্মীয়ে নিজৰ প্ৰকৃত ৰূপলৈ আহি ক'লে যে মোৰ স্বামী ইয়াতে আছে, মই মোৰ স্বামীক উভতাই নিবলৈ আহিছোঁ। বলিয়ে সকলো গম পাই নিজৰ ককায়েক হিচাপে নিজৰ যে দায়িত্ব, ক'লে যে নিজৰ ককায়েকৰ দায়িত্ব যে নিজৰ ভনীয়েকৰ সংসাৰখন খুব সুন্দৰভাৱে চলক, গতিকে তুমি মোক ৰাখি পিন্ধাইছা, এতিয়াৰে পৰা তুমি মোৰ ভগ্নী, গতিকে যোৱা, জোঁৱাইক লৈ যোৱা বা প্ৰভু ভগৱন্তক লৈ যোৱা আৰু প্ৰভু ভগৱন্তৰ যি কাম সেই কাম তেওঁ এতিয়াৰ পৰা কৰক। ভাবক ৰাখীৰ কিমান শক্তি। দ্বিতীয়টো কাহিনী আপুনি মই সকলোৱে পঢ়ি থাকোঁ আৰু ৰাখী বন্ধনৰ এই পবিত্ৰ দিনটোত এই কাহিনীটো আপুনি বহুবাৰ শুনিব। সেইটো হৈছে শ্ৰীকৃষ্ণ আৰু দ্ৰুপদীৰ যি বন্ধুত্ব আৰু যি ভাই ভনীৰ সম্পৰ্ক, সেই সম্পৰ্কটো। শিশুপালক শ্ৰীকৃষ্ণই যেতিয়া বধ কৰিছিলে, সেইটো সময়ত সুদৰ্শন চক্ৰৰ দ্বাৰা বধ কৰা হৈছিলে আৰু সুদৰ্শন চক্ৰৰ এটা অংশ লাগি শ্ৰীকৃষ্ণৰ আঙুলিটো অলপ তেজ ওলাইছিলে আৰু সেই তেজ দেখি দৌৰি আহি দ্ৰুপদীয়ে নিজৰ শাৰী বা চাদৰৰ আঁচল অলপ ফালি আঙুলিটোত বান্ধি দিছিলে, কৈছিলে যে তোমাৰ হাতৰ তেজ মোৰ সহ্য নহয়, তুমি মোৰ আটাইতকৈ প্ৰিয় সখা বা তুমি মোৰ ককাইদেউৰ নিচিনা। কোৱাৰ পিছত শ্ৰীকৃষ্ণ এটা কথাই কৈছিলে যে তোমাৰ জীৱনলৈ যদি কিবা প্ৰত্যাহ্বান আহে, বেয়া দিন আহে, তেতিয়াহ'লে সেই দিনটো মোৰ বুকুৰ ওপৰেৰে বা মোৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যাব লাগিব, কাৰণ এতিয়া তুমি মোক নিজৰ দাদা হিচাপে বা ককাইদেউ হিচাপে গ্ৰহণ কৰিছা। আৰু দ্ৰুপদীৰ জীৱনলৈ আটাইতকৈ বেয়া দিনটো কেতিয়া আহিছিল? আপুনি মই জানো, যেতিয়া পাশা খেল হৈছিল আৰু পাশা খেলত যেতিয়া পাণ্ডৱ হাৰিছিল আৰু দ্ৰুপদীক বস্ত্ৰহৰণ কৰিবৰ বাবে যেতিয়া দুশাসনে লৈ আহিছিল, তেতিয়া দ্ৰুপদীক বস্ত্ৰহৰণ কৰিবৰ বাবে যেতিয়া ৰাজসভালৈ লৈ অহা হৈছিল, তেতিয়া সকলো মৌন হৈ পৰিছিল, কিন্তু মৌন হৈ থকা নাছিল শ্ৰীকৃষ্ণ, কাৰণ শ্ৰীকৃষ্ণ বহু দূৰত ক'ৰবাত আছিল। কিন্তু যেতিয়া সেই সখা বুলি এবাৰ মাতটো মাতিছিল বা সেই মাধৱ বুলি শ্ৰীকৃষ্ণক এবাৰ যেতিয়া সোঁৱৰণ কৰিছিল দ্ৰুপদীয়ে বস্ত্ৰহৰণৰ সময়ত, তেতিয়া শ্ৰীকৃষ্ণৰ এই যে আঙুলিত চাদৰৰ বা শাৰীৰ আঁচলটো বান্ধি দিয়া হৈছিল, সেই আঁচলটো লাহে লাহে শ্ৰীকৃষ্ণই নিজৰ আঙুলিৰ পৰা খুলিবলৈ আৰম্ভ কৰিছিল আৰু দ্ৰুপদীয়ে
যিমান শৰীৰত কাপোৰ পিন্ধিছিল তাতকৈ 2-3 গুণ 4 গুণ এনেদৰে বাঢ়ি গৈ আছিল দ্ৰুপদীক বস্ত্ৰহৰণ কৰিব পৰা নাছিল দুঃশাসনে কিন্তু বস্ত্ৰ লজ্জা অহংকাৰ সকলোবোৰ হৰণ হৈছিল সেইটো সময়ত সেই ৰাজসভাত বহি থকা হস্তিনাপুৰৰ ৰাজসভাত বহি থকা প্ৰতিজন ব্যক্তিৰ প্ৰতিজন পুৰুষৰ এই কাহিনীবোৰৰ লগত ভাবকচোন সেই যে দ্ৰুপদীয়ে হাতত বস্ত্ৰখিনি বান্ধি দিছিল সেয়াও এক ৰাখি আৰু এই যে বলিৰ হাতত আই লক্ষ্মীয়ে বান্ধি দিছিল সেয়াও এক ৰাখি এই ৰাখি বন্ধনৰ এই পবিত্ৰ দিনটোত সনাতন হিন্দু ধৰ্মৰ এই সুন্দৰ এই কাহিনীসমূহ মই আপোনাৰ সৈতে শ্বেয়াৰ কৰিবলৈ পাই খুব বেছি ভাল পাইছোঁ আজিৰ দিনটো খুব পবিত্ৰ আজিৰ দিনটোত ভাই ভনীয়ে নিজৰ যি সম্পৰ্ক সেই সম্পৰ্কক আৰু অধিক উজ্জ্বল কৰি তোলে মই মোৰ প্ৰতিগৰাকী দাদা বাইদেউ ভনী সকলোকে মৰম যাচিছোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক প্ৰভু ভগৱন্তই আপোনালোক সকলোৰে জীৱনলৈ আনন্দ লৈ আহক আৰু এই ভাই ভনীৰ সম্পৰ্ক সদায় শক্তিশালী হৈ থাকক সৰু সৰু কিবা কিবি কথাত যদি কেতিয়াবা কাজিয়াও লাগে কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেই কাজিয়াসমূহে ভাই ভনীৰ সম্পৰ্ক নষ্ট কৰি পেলাব ভাই ভনীৰ মাজত সৰু সুৰা কেতিয়াবা কাজিয়া অলপ থাকে কিন্তু সেই কাজিয়াই আচলতে ভাই ভনীৰ সম্পৰ্কটো আৰু অধিক মসৃণ কৰি তোলে ভাই ভনী সদায় উজ্জ্বল হৈ থাকক আকাশৰ একো একোটা তৰা হৈ জিলিকি থাকক শুভ ৰাখি বন্ধন